ৰজন দৰমাৰীৰ ফাঁচি দিব লাগে মই সেইটোকে বিচাৰোঁ মই বেমাৰ আজাৰ চোৱাৰ কাৰণে পইচা নাই মোৰ বেটাটোৱে চাই আছিল আৰু ৰজন দৰমাৰী মাৰিছিল নহয় 10 বছৰীয়া ঘাৰ বেদনা আজিও চকু পানী মহানগৰীৰ লিচুবাগান এলেকাত সিদিনা ঘৰে ঘৰে কান্দোনৰ ৰোল উঠিছিল কিয়নো 30 অক্টোবৰৰ বিভীষিকাত সৰ্বাধিক আক্ৰান্ত হৈছিল এই অঞ্চলৰ লোক 30 জানুৱাৰীৰ চূড়ান্ত ৰায়ৰ পাছতেই 10 বছৰ পূৰ্বৰ বিভীষিকা সুঁৱৰি লিচুবাগানত আকৌ এবাৰ চকুলোৰ ঢল এওঁ বীৰেন তেৰণৰ মাতৃ মূল অভিযুক্তৰ এই শাস্তিক লৈ সন্তুষ্ট নহয় বীৰেনৰ মাতৃ ৰজন দৰমাৰীৰ ফাঁচি দিব লাগে মই সেইটোকে বিচাৰোঁ মই বেমাৰ আজাৰ চোৱাৰ কাৰণে পইচা নাই মোৰ বেটাটোৱে চাই আছিল আৰু ৰজন দৰমাৰী মাৰিছিল নহয় অকল এইগৰাকী মাতৃৰে নহয় ভুক্তভোগীৰ প্ৰতি পৰিয়ালৰে এটাই প্ৰশ্ন ফাঁচি নিদিলে কিয় ৰজন দৰমাৰীৰ ফাঁচি দিব লাগে মই সেইটোকে বিচাৰোঁ ডাক্তাই লাগে না ওনার ফাঁসি দিতে লাগে খুব চৰকাৰৰ ভূমিকাটো এবছৰ পিছত হলেও কাৰাগাৰৰ পৰা মুক্তি কৰি লৈ আহিব গতিকে আমি এতিয়াই বিচাৰিছিলোঁ তেখেতক হাত ভৰি কঙা কৰি কাটি জেলত ভৰাই থওক কলা দিনৰ সাক্ষী বঙাইগাঁৱৰ এই দুই ৰেল কৰ্মচাৰীও মই দেখিছোঁ আপুনি তেতিয়া ক'ত আছিলে মই ৱৰ্কশ্বপত ডিউটি আছিলে আপোনাৰ ডিউটি আছিলে মই ডিউটি আছিলে গৈ আছিলে ডিউটিত গৈ আছিলোঁ এতিয়া আজি গম পালেনে তেওঁলোকৰ যে শাস্তি হৈছে খবৰটো মই কালিতো শুনিছোঁ পেপাৰত টিভিত চাই আছিলোঁ যিটো প্ৰশাসনে আহি বম ব্ৰাছ কৰি সেইখিনি দেখিছোঁ মই আৰু দুজনমান তাতে যোৱাতে লগে লগে মানে ফুলি পৰিছে মাটিত সকলো আৱেগিক কোকৰাঝাৰৰ বিস্ফোৰণত নিহত নাৰায়ণ চন্দ্ৰ দেৰ পত্নী পুত্ৰয়ো বিচাৰিলে অপৰাধীৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি ডাক্তাই লাগে না ওনার ফাঁসি দিতে লাগে শাস্তি দিব লাগে কোনোবা যাতে এনেকুৱা কাৰোবাৰ জীৱন যাতে নলয় চকুলো বিষাদ হিয়া ভঙা কান্দোনৰ সমান্তৰালকৈ ওদালগুৰিকে ধৰি বিভিন্ন স্থানত হঠাতে বন্ধ হৈ পৰে দোকান পোহাৰ সাপ্তাহিক বজাৰ ব্যৱসায়ীসকলে অৱশ্যে স্পষ্ট কৰি দিয়ে কোনো অচিনাকি লোকে বন্ধ কৰিবলৈ দিয়াৰ বাবেহে প্ৰতিষ্ঠানসমূহ বন্ধ ৰখা হয় এনে ঘটনাৰ বাবে ঠায়ে ঠায়ে সৃষ্টি হয় উত্তেজনাৰ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ